নমস্কাৰ বিদ্যা কোচিং তিতাবৰ সিটেটৰ অন্য এটা গুৰুত্বপূৰ্ণ থিয়ৰি ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো হয় আমি আৰম্ভ কৰিলো আপুনি আৰম্ভ কৰিছেনে আমি আৰম্ভ কৰা বহুত দিনে হ'ল একচুয়ালি কিন্তু আজি এনেকে লিখি দিছো যে আপোনালোকে পঢ়া আৰম্ভ কৰক কাৰণ জুলাইত সিটেট হোৱাৰ চান্সেস খুব কম আছে কিন্তু ডিসেম্বৰ বা তাৰ আগত হোৱাৰ চান্সেসটো বহুত বেছি আৰু এটো হ'বই পারফেক্ট ঠিক আছে এটো হয় সদায় আৰু এবাৰো হ'ব কিন্তু এবাৰ জুলাইত হোৱা নোহোৱাটো কথা মই ক'ব না যাও আৰু আমাৰ হাতত 3-4 মাহ টাইম থাকি যাব তো যিমান টাইম পাম আমি সিমানে আমাৰ কাৰণে কি হ'ব ভাল হ'ব সো এই কাৰণে থিওৰিটো আমি আজি আলোচনা কৰিব লৈছো এটা গুৰুত্বপূৰ্ণ পেডাগজিৰ থিওৰি থাৰ্ষ্টনছ থিওৰি অফ ইন্টেলিজেন্স তো আগত আমি স্যাৰ বহুতো থিওৰি পঢ়িছিলো হয়নে তো আমি বহুতখিনি থিওৰি পঢ়িছো যেনেকৈ আপোনাৰ হৈ গল লিও ভাইগটস্কি থিওৰি হৈ গল তোমাৰ কগনিটিভ ডেভেলপমেন্টৰ তাৰপা আমি এই ধৰণে এটসেট্ৰা মানে বহুতখিনি থিওৰি আমি পঢ়ি আমাৰ প্লেলিষ্ট আমি ভৰ্তি কৰি থোৱা আছে এপ্লিকেশন প্ৰতিটো ক্লাছৰ লগতে প্ৰতিটো ক্লাছৰ পাছতে হোৱা পিডিএফ খিনি আপলোড কৰা হৈ আছে তো আজি আপুনি যদি এই ভিডিওটো এই ক্লাছটো যদি আপুনি ইউটিউবত চাই আছে তেন্তে আপুনি শেষলৈকে ওয়েট কৰক আৰু ওয়েট কৰাৰ পাছত আমাৰ এপৰ লিংক দিয়া থাকিব তাতে আপুনি গৈ পেলাই ডাউনলোড কৰিব তাৰ আগত ডাউনলোড কৰাৰ কোনো প্ৰশ্নই নাই ঠিক আছে কাৰণ আপুনি গোটেই ক্লাছটো চাই লওক যদি এই ধৰণে আপোনাক দিলে যদি এই ধৰণে আপুনি বুজি পায় তেতিয়া আপুনি কৰিব নিশ্চয় হয়নে তো আৰম্ভ কৰিছো আজি আমাৰ ক্লাছটো আৰু আমাৰ পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে নিউ বেটছৰ ক্লাছ চলি আছে আপুনি এপত পাই যাব সকলোবিলাক এমসিকিউ সিজন তাৰ লগে লগে থাকিব যাৰ নাম হৈছে মহাবাহু ঠিক আছে তো প্ৰতিটো থিওৰি প্ৰতিটো ক্লাছৰ লগতে এটা এমসিকিউ সিৰিজ যাব তো সেইটো নাম হ'ব মহাবাহু ঠিক আছে আমি আৰম্ভ কৰিছো আজি ক্লাছটো থিওৰিটোৰ নাম কি ললো আমি সব থিওৰিটোৰ নাম হ'ল আমাৰ থাৰ্ষ্টনছ থিওৰি অফ ইন্টেলিজেন্স ওকে তো আমি প্ৰথমে থিওৰিটো জনাৰ আগতে আটাইকেইটা যেনেকৈ কৰিছিল তো তেনেকৈ যাম আমি প্ৰথমে অৰ্থৰ বিষয়ে চাম তাৰমানে যি থিওৰিটো মানে প্ৰপ'জ কৰিছিল আমি তেওঁৰ বিষয়ে চাম তো থিওৰি প্ৰপ'জ কৰা মানুহজনৰ নাম কি লুই লিওন থাৰ্ষ্টন ঠিক আছে লুই লিওন থাৰ্ষ্টন তেওঁ এজন কি হয় আমেৰিকান সাইকোলজিষ্ট হয় ঠিক আছে এজন কি হয় আমেৰিকান সাইকোলজিষ্ট হয় তেওঁ কি দিছিলেনো তেওঁ এক চ্যালেঞ্জ কৰিছিল এটা থিওৰি আছিল যেটো আছিল তোমাৰ আইডিয়া অফ সিঙ্গল বা জেনাৰেল ইন্টেলিজেন্স থিওৰি তো এই থিওৰিটো কাৰ আছিল তো এই থিওৰিটো আছিল আপোনাৰ স্পেয়াৰমেন্স নামৰ এজন আছিল স্কলাৰ তেওঁ এটা থিওৰি দিছিল আৰু সেই থিওৰিটো তেওঁ কৈছিল তেওঁ মানে চ্যালেঞ্জ কৰিছিল যে তোমাৰ এই কথাটো মই বিশ্বাস নকৰো ডিসএগ্ৰি কৰি পেলাই তেওঁ নতুন থিওৰি দিছে সো কোৱেশ্চনটো হৈ গল যে আমি এটা থিওৰি পঢ়িবলৈ গৈ আৰু এটা থিওৰিৰ বিষয়ে জানিব লাগিব কিয় কাৰণ এই থিওৰিটো তেওঁ মানে কিয় চ্যালেঞ্জ কৰিলে এই থিওৰিটো তেওঁ কিয় ডিসএগ্ৰি কৰিলে সো তাৰো কথা আছে প্ৰতিটো পিডিএফ এই ধৰণে আপলোড হ'ব আসামিজ আৰু ইংলিশ দুইটাত থাকিব ক্লাছটো শেষ হোৱাৰ পাছতে পাই যাব আৰু আমাৰ সিটেটৰ যদি হোৱাটসএপ গ্ৰুপ তাত অলৰেডি পিডিএফটো আপলোড যাতে আমি ক্লাছটো চাই থাকোতে আপুনি পিডিএফটো লগত ৰাখিব পাৰে ঠিক আছে ওকে তো কি হৈ গল ইয়াত আমি দুটা থিওৰি পঢ়িব গৈ আছো তাৰ মানে ফাৰ্স্ট আপুনি কনসেপ্টটো ক্লিয়াৰ ৰাখক যে থিওৰি কি আজি পঢ়িব যোৱা থিওৰিটো হৈছে থাৰ্ষ্টন নামৰ এজন ব্যক্তিয়ে এটা থিওৰি অফ ইন্টেলিজেন্স তো ইন্টেলিজেন্সৰ ওপৰত বুদ্ধিমত্তাৰ ওপৰত এটা তত্ত্ব দিব এটা থিওৰি দিব ওকে সো আমাক ইন্ট্ৰোডাকশনতে কৈ দিয়া হৈছে যে এই মানুহজনে থাৰ্ষ্টন নামৰ ব্যক্তিজনে কি কৰিব বেলেগ এজন ব্যক্তি যে থিওৰি আছে সেই থিওৰিটোক চ্যালেঞ্জ কৰি পেলাই সেই থিওৰিটোক কোৱা কথাখিনি ডিসএগ্ৰি কৰি পেলাই নিজৰ ফালৰ পৰা এটা নতুন থিওৰি তেওঁ প্ৰপ'জ কৰিব বা আগবঢ়াব হেতুকে আমি আজি পঢ়িব গৈ আছো ওকে তো থাৰ্ষ্টনৰ থিওৰি এটা নতুন তো আমি আগতে যেতিয়া থাৰ্ষ্টনৰ থিওৰিটো চাম তাৰ আগত চাওঁচোন তেওঁ মানে কোনটো থিওৰিটো তেওঁ মানে কি চ্যালেঞ্জ কৰিছিলে তেওঁ কোনটো থিওৰি তেওঁ চ্যালেঞ্জ কৰিছিলে বা কোনটো থিওৰি তেওঁ ডিসএগ্ৰি কৰিছিলে সো এটো আপুনি ষ্টাৰ মাৰ্ক দি ৰাখিব ঠিক আছে কাৰণ কি এটো আপোনাৰ কাৰণে হ'ব ইম্পৰ্টেন্ট তো এটো আপুনি কি ৰাখিব ষ্টাৰ মাৰ্ক দি ৰাখিব তো এতিয়া আমি চাও সেইজন ব্যক্তি কোন আছিল তেওঁৰ নাম আছিল কি চাৰ্লছ স্পেয়াৰমেন তেওঁ এটা থিওৰি দিছিলে তেওঁ সাইকোলজিষ্ট হয় ঠিক আছে সাইকোলজিষ্ট মানে মনোবৈজ্ঞানিক হয় তেওঁ কথা এটা ক'ব খুজি যে তেওঁ বিলিভ কৰা কি হয় ইন্টেলিজেন্স ইজ মোস্টলি মেড আপ অফ তেওঁ কৈছে যে ইন্টেলিজেন্স বুলে মোস্টলি মেড আপ অফ ওয়ান মেইন এবিলিটি তেওঁ কৈছিল যে তেওঁ মতে ইন্টেলিজেন্স কি মোস্টলি মেড আপ অফ তেওঁ মতে মোস্টলি মেড আপ অফ কি ওয়ান মেইন তোমাক কি হ'ব ওয়ান মেইন এবিলিটি কল্ড দা জেনাৰেল এবিলিটি অৰ জি ফ্যাক্টৰ তেওঁ কয় যে মানুহৰ যেটো বুলে এবিলিটি আছে সক্ষমতা আছে বুলে যেটো মানুহৰ সক্ষমতা এই সক্ষমতা বুলে এটা কাৰকৰ ওপৰত ডিপেন্ডেবল এটা কাৰকে মেইন বুলে ইয়াত মই কম ইয়া আসামিজ ধুনিয়াকে বুজাম the z factor is like a single smartness that affects how well you do in all kinds of mental tasks তেওঁ ক'ব খোজে যে ঠিক আছে স্পেয়াৰমেনে কয় যে মানুহৰ বুলে বুদ্ধিমত্তাৰ কাৰণে বুলে দুটা বস্তুই মেইন তো এটা হৈ গল বুলে আপোনাৰ মেইন আৰু এটা আছে এটা পাৰ্টিকুলাৰ আৰু এটা আছে সাব পাৰ্ট আৰু এটা আছে তেওঁ কয় যে বুলে মেড আপ এটা বুলে মেইন এবিলিটি আছে তো মেইন এবিলিটি এটা আছে তো মেইন এবিলিটি এটা হৈ গল তাৰ মানে তেওঁ ক'ব খোজে যে মানুহে যদি কিবা অংক জানে ঠিক আছে তুমি যদি বলে কি অংক ভাল কৰিব জানা তুমি বল অংকত ভাল ম্যাথছত ভাল তোমাৰ এটো হৈ গল মেইন এবিলিটি তোমাৰ কি ম্যাথছত তোমাৰ দখল ভাল আছে ওকে তো তাৰ মানে তেওঁ ক'ব খোজে যে যদি এইটো ইন্টেলিজেন্স তোমাৰ আছে তেন্তে তুমি তোমাৰ আৰু তুমি ইয়াৰ ৰিলেটেড কিছুমান যেনেকৈ প্ৰবলেম সলভিং ৰিজনিং ঠিক আছে
প্ৰব্লেম সলভিং ৰিজনিং তো এইবিলাক কাম বোলে তুমি বোলে এনেই কৰিব পাৰিবা এইবিলাক কাম বোলে তুমি এনেই কৰিব পাৰিবা তাৰ মানে কি এটা মেইন এবিলিটি থাকে মানুহৰ যেটো লগত তোমাৰ কি হয় তোমাৰ দুটা ফেক্টৰ এটো তোমাৰ জি ফেক্টৰ বা তোমাৰ কি টু ফেক্টৰ থিওৰি বুলি কোৱা যায় জি ফেক্টৰ বা টু ফেক্টৰ থিওৰি সেম বুলি পাবা ঠিক আছে সো দুইটা একেটাই থিওৰি তেও ক'ব খোজে যে যদি তুমি ম্যাথছ জানা তেতিয়া হলে তুমি কি বাকি প্ৰব্লেম সলভিং মানে সলভিং যিবিলাক কাম হেবিলাকো পাৰিবা তো তেও মতে কি দুটা ফেক্টৰ কাম কৰিব এটা হল তোমাৰ জেনাৰেল ইন্টেলিজেন্স জি ফেক্টৰ বুলি কয় তো থিওৰিটোৰ নাম কি জেনাৰেল ইন্টেলিজেন্স জি ফেক্টৰ থিওৰি বা টু ফেক্টৰ থিওৰি কাৰণ দুটা থিওৰি আছে না মানে দুটা ফেক্টৰ আছে কিন্তু ডমিনেন্স পাৰ্ট হৈ গল তোমাৰ জেনাৰেল ইন্টেলিজেন্স তো সেই কাৰণে এই থিওৰিটো কেতিয়াবা টু ফেক্টৰ থিওৰি বুলি নকয় জেনাৰেল ইন্টেলিজেন্স থিওৰি বুলি ক'ব পাৰে যিটো থিওৰি তোমাৰ প্ৰপ'জ কৰিছিলে কোনে স্পেয়াৰমেনে প্ৰপ'জ কৰিছে দেন ওকে তো জেনাৰেল ইন্টেলিজেন্স এটা ভাগ হৈ গল যত কয় যে গুটে এটা মানুহৰ ওভাৰঅল যেটো স্মাৰ্টনেস হয় এটো বোলে অকল এটাই আছে মানে জি ফেক্টৰ জেনাৰেল ইন্টেলিজেন্স মানুহ এজনৰ বোলে এটাই ফেক্টৰ বোলে জেনাৰেল ইন্টেলিজেন্স তাবা তুমি ধৰি লোৱা যে তোমাৰ কম্পিউটাৰ বা ফোনৰ প্ৰসেসৰটো তো প্ৰসেসৰটো হৈ গল তোমাৰ জেনাৰেল ইন্টেলিজেন্স ঠিক আছে তো প্ৰসেসৰ হেভি প্ৰসেসৰ ভাল কাৰণ তুমি ওভাৰঅল কামখিনি ভালে কৰিব পাৰিবা তাৰ ভিতৰত তোমাৰ ক্যালকুলেটৰ হুমাই আছে ফেসবুক এপটো হুমাই আছে ইনষ্টা এপটো হুমাই আছে সো এই কেটা এপে ওয়েল পারফর্ম কৰিব কিয় কৰিব কাৰণ তোমাৰ কি প্ৰসেসৰ ভাল তো এইজনে ক'ব খোজে যে তোমাৰ জেনাৰেল ইন্টেলিজেন্স মেইন তো জেনাৰেল ইন্টেলিজেন্স তোমাৰ মানুহৰ কি মাত্ৰ মানে জি ফেক্টৰ যেটো তোমাৰ ইন্টেলিজেন্স হয় তো জেনাৰেল ইন্টেলিজেন্সৰ কাৰণে তোমাৰ এটাই মেইন ওভাৰঅল স্মাৰ্টনেসৰ কাৰণে এটাই পাৱাৰফুল বস্তু আছে কিন্তু তাৰ লগতে বাকি বিলাক কামো তেও পাৰিব কৰিব যেনেকা তোমাৰ এটা ফোনৰ প্ৰসেসৰৰ কাম ডান তো সেই ধৰণৰ এটা থিওৰি তোমাৰ চাৰ্লছ স্পেয়াৰমেনে দিলে যে টু ফেক্টৰ থিওৰি মানে অকল দুটা ফেক্টৰে প্ৰভাৱ পেলাব মানুহ এজন ইন্টেলিজেন্ট হোৱাৰ ক্ষেত্ৰত এইটোকে তোমাৰ চ্যালেঞ্জ কৰি পেলা এই থিওৰিটোকে তেও ক'ব যে ডিসৰেগাৰ্ড কৰিব এই চ্যালেঞ্জ কৰিব যে নাই 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 তোমাৰ কথা মই নামানো কাৰণ তেও মতে এটা বেলেগ এটা কথা তেও মতে কি জানানে চোৱা লুই থৰ্ষ্টনে ক'ব খোজে তেও এজন কি সাইকোলজিষ্ট আমি জানো স্যাৰ said intelligence is not just one thing মাত্ৰ এটা নহয় সিঙ্গল বা স্মাৰ্টনেস নহয় ঠিক আছে কি সিঙ্গল স্মাৰ্টনেস মানে মাত্ৰ এটা বিষয়ৰ ওপৰতে থকা বস্তু নহয় ই তোমাৰ সিঙ্গল স্মাৰ্টনেস নহয় ওকে তো সিঙ্গল স্মাৰ্টনেস যদি নহয় তেন্তে কি হয় স্যাৰ ই কি হয় ইনষ্টেড মানে সিঙ্গল স্মাৰ্টনেসৰ পৰিৱৰ্তে ইনষ্টেড it's made up of seven different ability হাতটা তোমাৰ different ability আর লগ লাগি আছে বুলি কৈছে আচ্ছা তা মানে পিজ্জা খাইছো আমি খাইছো সা পিজ্জা তো পিজ্জা তোমাক কি যেনেকা তোমাক কেবা তা তোমাক কি থাকে আমাৰ স্লাইস থাকে হয়নে তো তেও ক'ব খুজি যে তো আমাৰ বোলে ইন্টেলিজেন্স তো বোলে এনেকুৱা তা মানে আমাৰ ইন্টেলিজেন্স তো এই ধৰণৰ তা মানে বহুত কেইটা বস্তু লগ লাগি পেলা এজন মানুহক ওভাৰঅল ইন্টেলিজেন্স বনায় তো এইটোই হল তোমাৰ থিওৰি অফ ইন্টেলিজেন্স অফ থৰ্ষ্টনৰ থিওৰি অফ ইন্টেলিজেন্স তেও ক'ব খোজে যে এজন ব্যক্তি অকল দুটা সাইডৰ বা অকল সিঙ্গল স্মাৰ্টনেস নহয় তেও সাতটা মান বস্তু একেলগে যদি ডেভেলপমেন্ট কৰি লয় যদি সাতটা মান ফালৰ তেওঁলোকৰ যদি নলেজ আছে তেতিয়া তেওক আমি বোলে স্মাৰ্টনেস বা ইন্টেলিজেন্ট বুলি ক'ব পাৰো তো এই থিওৰিটো আমি কিয় পঢ়িছো আৰু এই থিওৰিটো আমি স্কুলত কেনেকৈ এপ্লাই কৰিম প্ৰেক্টিকেল লাইফত কেনেকৈ এপ্লাই হ'ব ৰিয়েল লাইফত কেনেকৈ এপ্লাই হ'ব ইয়াৰ ৰিলেটেড এমসিকিউ কি হ'ব পাৰে কি নাই এই থিওৰিটো কিবা ক্ৰিটিসিজম আছে নেকি তো গোটেইখিনি আজি এই থিওৰিটোত আমি আলোচনা কৰিম বঢ়িয়াকৈ আপুনি ক্লাছটো শেষলৈকে চাব আই হোপ আৰু আপুনি নেক্সট কোটো এই থিওৰিটোৰ কাৰণে ক্লাছ চাব নালাগে ওকে তো আপুনি যদি ধৰে যে থৰ্ষ্টনে এটো ক'ব খোজে যে ইন্টেলিজেন্স ইজ নট জাস্ট ওয়ান স্মাৰ্টনেস মই ক'লো যে এটা বস্তু নহয় ইটস লাইক এ পিজ্জা উইথ সেভেন ডিফারেন্ট টপিং ঠিক আছে আপোনাৰ এটা পিজ্জাৰ নিচিনা তো পিজ্জা মানে কি ধৰি লোৱা ইচ টপিং ইজ এ সেপাৰেট এবিলিটি আৰু প্ৰতিটো তুমি ধৰি লোৱা প্ৰতিটো ইয়া স্লাইসত তোমাৰ কি আছে বেলেগ বেলেগ তোমাৰ হেৰি আছে তোমাৰ কি আছে ফ্লেভাৰ আছে তো বেলেগ তুমি ধৰি লোৱা যে বেলেগ বেলেগ তোমাৰ সল্ট আছে বেলেগ বেলেগ তোমাৰ মছলা আছে বেলেগ বেলেগ সস আছে তো প্ৰতিটো তোমাৰ কি হ'ব এবিলিটি বেলেগ বেলেগ আছে তো এই গুটেইটো একেলগে পিজ্জা হয় তো মানুহটো তুমি কি বুলি ভাবা যে এটা সাতটা মান তোমাৰ কি থকা এবিলিটি থকা এটা মানুহ হয় তো মানে হেকিনেকে আমি ইন্টেলিজেন্ট বুলি কম তো ইন্টেলিজেন্ট কি হয় ইন্টেলিজেন্ট বোলা বস্তুটো হৈ গল তোমাৰ কি সাতটা মান বস্তু একেলগে থকা আৰু গুটেইখিনি একেলগে তোমাৰ কি হ'ব এটা মানুহৰ ওচৰত আছে ঠিক আছে এটা মানুহৰ ওচৰত আছে তো ইন্টেলিজেন্ট তোমাৰ কি হ'ব মানে কি সবৰ কাৰণে বেলেগ বেলেগ হ'ব তে মানে কি সাতটা মান বস্তু একেলগে লাগি থাকিব লাগিব এন্ড এভৰিওয়ান হেজ এ ডিফাৰেন্ট মিক্স অফ দা দিস এবিলিটিজ আৰু প্ৰতিজন ব্যক্তিৰ এনেকুৱা এবিলিটি কেবাটাও আছে ধৰি লওক কোনোবা ধুনীয়া নাচে কোনোবা ধুনীয়া গান গায় কোনোবা ধুনীয়া পঢ়ুৱায় আৰু কোনোবা ধুনীয়া বোলে তোমাৰ ড্ৰয়িং কৰে তো সেই কেবা সেইকেইটা তেওঁ কি এবিলিটি হ'ল ডিফাৰেন্ট এবিলিটি হ'ল নাই সো ডিফাৰেন্ট এবিলিটি কেইটা লগ লগাই আমি তাক স্মাৰ্ট বুলি ক'ব পাৰো তাৰ মানে হেতু সিঙ্গল তোমাৰ স্মাৰ্টনেস নহয় ঠিক আছে যেটো তোমাৰ স্পেয়াৰমেনে কৈছিলে হেতু এই তেওঁ কৈছে যে এইটো কথা কেতিয়াও
মই কি নকৰো সাপোৰ্ট নকৰো আই ডিসএগ্ৰি দ্যাট পাৰ্টিকুলাৰ থিওৰি ওকে তো তেওঁৰ থিওৰিৰ মতে কি হ'ব অসমীয়া দিশক আপোনালোকে চাব তো তেওঁৰ থিওৰিটো কি বুলি কোৱা যায় থিওৰি অফ প্ৰাইমেৰী মেণ্টেল এবিলিটি ইয়াক আমি শৰ্ট ফৰ্মত PMA লিখিব পাৰো কি লিখিব পাৰো আমি PMA লিখিব পাৰো থিওৰি অফ প্ৰাইমেৰী এবিলিটি ঠিক আছে প্ৰাইমেৰী মেণ্টেল এবিলিটি আমি ইয়াক ক'ব পাৰো ওকে suggest them এই থিওৰিটোৱে কয় যে intelligence বুদ্ধিমত্তা is not a single entity but a composite of multiple distinct abilities এটো মাত্ৰ এটা বস্তু নহয় বা তোমাৰ একক যেটো তোমাৰ বুদ্ধিমত্তাৰ ওয়ে হেতু নহয় এটো তোমাৰ বহুতখিনি মাল্টিপল এবিলিটি তোমাৰ লগ লাগি পেলাই কম্পোজিট হৈ পেলাই তোমাৰ সৃষ্টি হোৱাটোৱে হ'ল বুদ্ধিমত্তা ক্লিয়াৰ হৈছে মই ভাবো these abilities are independent of each other and contribute to overall cognitive performance আৰু এই এবিলিটি বিলাক বলে প্ৰতিটো ইটোৰ হিতৰ লগত সংলগ্ন নাই ইটোৰ হিতক ডিপেন্ডেন্ট নকৰে প্ৰতিটো ইন্ডিপেন্ডেন্টলি গ্ৰো কৰা এটা মেন্টাল এবিলিটি আৰু গোটেইখিনি একেলগে লগ লগাই ওভাৰঅল কগনিটিভ ডেভেলপমেন্টত হেল্প কৰিব কগনিটিভ মানে বৌদ্ধিক তোমাৰ কি মানে তোমাৰ ব্ৰেইন তোমাৰ সুকা তুমি কিমান ঠিক আছে তো হেতু তোমাৰ কি হ'ব তোমাৰ পাৰফৰম্যান্স তোমাৰ কগনিটিভ পাৰফৰম্যান্সত বলে গোটেইখিনি এবিলিটি লগ লাগি পেলাই ওভাৰঅল পাৰফৰম্যান্স কৰিব ক্লিয়াৰ হৈ গল স্যাৰ Thurston identify কৰিছে যে তেওঁ 7 primary mental ability তেওঁ ক'লে যে 7টা primary ability থাকে primary mental ability থাকে so যাৰ মাজেদি factor analysis এ হক statistical method he developed to study cognitive skill তো ব্ৰেইনৰ তোমাৰ মানে তোমাৰ কৰ্ম যেটো তোমাৰ পাৱাৰ শক্তি তোমাৰ কগনিটিভ ঠিক আছে তোমাৰ যেটো বৌদ্ধিক স্কিল তো বৌদ্ধিক স্কিল ডেভেলপ কৰাত বলে 7টা মান primary mental ability আছে these abilities are relatively independent আৰু এটো নিজে স্বয়ংক্ৰিয়ভাৱে বা তেওঁলোক কি হয় এটা ডিপেন্ডেন্ট নহয় ইন্ডিপেন্ডেন্ট হয় meaning strength in one does not necessarily mean strength in another তো প্ৰতিটো শক্তি তোমাৰ কিও খুকিয়া হৈ পেলাই আগবাঢ়িব ঠিক আছে গম পালো স্যাৰ তো 7টা আছে তামান আচ্ছা তো 7টা কি প্ৰথমটো ক'লে যে ভাৰ্বেল ফাৰ্স্টটো কি বুলি ক'লে যে ভাৰ্বেল কি হ'ব ভাৰ্বেল কম্প্ৰিহেনশন তাক আমি ভি বুলি লিখিম ওয়ার্ড ফ্লুয়েন্সি আমি তাক ডব্লিউ বুলি তাক ডিনোট কৰিম মানে আমি শর্ট ফর্মৰ কাৰণে আমাৰ বুজাৰ কাৰণে ঠিক আছে আৰু নিউমেৰিকেল এবিলিটি আমি এন লিখিম স্পেশাল এবিলিটি আমি এস লিখিম এসোসিয়েটিভ মেমৰি লিখিম আমি আৰু আমি কি পারসেপচুয়াল স্পিড লিখিম আৰু এটা ৰিজনিং লিখিম তো এইটা হৈ গল আমাৰ মেইন আৰু বা ইম্পৰ্টেন্ট তুমি যি কোৱা কি হৈ গল লগিতা আমাৰ 7 প্ৰাইমেৰী মেন্টাল এবিলিটি যি কেটা তোমাৰ ধাৰণা দিছে কোনে আমাৰ থাৰ্ষ্টনে দিছে তো এইটা কেনেকে মন ৰাখিম মই শৰ্ট ট্ৰিক এটা তোমাক দিছো তো হে শৰ্ট ট্ৰিক তো এই ধৰণে লবা তুমি যে কি ভেৰি wise number solve many problems rapidly তো এইবিলাক কি হ'ব তুমি ধুনিয়াকে লিখি ৰাখিবা এইবিলাক পিডিএফ বিলাক এটা তুমি আপলোড প্ৰিন্ট আউট কৰি এখন বুক বনাবা ঠিক আছে তাত তুমি গোটেইখিনি বস্তু লিখিবা আৰু টপিকটো ওপৰত শৰ্ট ট্ৰিক যিখিনি মই এপ্লাই কৰো সেইখিনি লিখি ৰবা বহুতখিনি হেল্পফুল হ'ব ডান হৈ গল তো এতিয়া তেওঁ ক'লে যে 7টা প্ৰাইমেৰী মেন্টাল এবিলিটি মানুহৰ থাকিব লাগে বা থাকে তো যিখিনি একেলগে লগ লাগি পেলাই কগনিটিভ ডেভেলপমেন্টৰ ক্ষেত্ৰত কাম কৰে ইন্টেলিজেন্স আমি যাক বলো ঠিক আছে তো আমি এটাকে আমি এতিয়া পঢ়িব গৈ আছো তারপর যদি আমি কেটামান কোয়েশ্চন চাইলো মানে কেটামান এঠাই চাম যে আমি এতিয়ালৈকে যিকিটা পঢ়িলো তাৰ ওপৰত বেস কৰি পেলাই ঠিক আছে ওকে তো এইটো টেকনিক আমাৰ পিডব্লিউত ইউজ কৰা হয় যে সেইকাৰণে মই ইউজ কৰিছো ঠিক আছে which of the following is not one of Thurston's primary mental ability তো তলৰ কোনটো থাৰ্ষ্টনৰ প্ৰাইমেৰী মেন্টাল এবিলিটি নহয় আমি ভাৰ্বেল পালো স্যাৰ নিউমেৰিকেল পালো স্পেশাল পালো কিন্তু ইমোশনাল শব্দটো আমি তাত পোৱা নাছিলো তো ইমোশনাল যেটো শব্দ আছে এই ইমোশনাল ইন্টেলিজেন্স যেটো আছে এইটো থাৰ্ষ্টনৰ প্ৰাইমেৰী মেন্টাল এবিলিটি থকা এটা এবিলিটি নহয় তো ইয়াৰ কাৰণে অপচন নাম্বাৰ বি কাৰেক্ট হৈ যাব দেন ওকে স্যাৰ তো ফার্স্ট সাবো কৈছে ভার্বেল কম্প্রিহেনশন ভার্বেল মানে আমি জানো স্যার ভার্বেল মানে ধুনিয়াকে জানো ঠিক আছে এটো এবিলিটি টু আন্ডারস্ট্যান্ড বুজি পোৱা শব্দবিলাক বুজি পোৱা এন্ড ইউজ ওয়ার্ড ইন ল্যাঙ্গুয়েজ আমি ভাষাবিলাক বুজি পোৱা ভাষাত ইউজ কৰা শব্দবিলাক বুজি পোৱা যেটো আমাৰ সক্ষমতা এটো হ'ল তোমাৰ কি ভার্বেল এবিলিটি হয়নে এটো তোমাৰ কি হ'ব ভার্বেল এবিলিটি ইয়েস যেনে স্যার ভোকেবুলাৰি বিলাক বুজি পাব লাগিব আমি কিতাপ যেতিয়া পঢ়িলে বুজিব লাগিব কি পঢ়িছো আমি হয়নে ওকে তো তাক আমি ক্লাছৰুমত কেনেকে ক্লাছৰুমত স্যার ডিফারেন্ট ল্যাঙ্গুয়েজ ইউজ হয় ঠিক আছে তার আমাক বহুত বেছি দৰকাৰ হ'ব ভাৰ্বেল কম্প্ৰিহেনশন মানে ইয়াক সিম্পলি যদি মই আকৌ এটা লাইনত তোমাক লিখি দিছো চোৱা সিম্পলি লিখি দিছো যে ভাৰ্বেল কম্প্ৰিহেনশন মানে হ'ল আন্ডাৰষ্টেণ্ডিং ওয়াৰ্ডছক বুজি পোৱা তোমাৰ হ'ল কি এটা এবিলিটি তোমাৰ কমপ্লিট হৈ গৈছে আৰু এই এবিলিটি যদি তোমাৰ থাকে তুমি কি কৰি পাৰিবা ইউ ৰিড দ্য ষ্টৰী বুক এন্ড আন্ডাৰষ্টেণ্ড হোৱাট ইটস এবাউট তুমি এখন কিতাপ পঢ়িলা কিতাপৰ ষ্টৰীটো তোমাৰ কি মিনিং কৈছে কেতিয়াবা আইৰনি থাকে বহুত আইৰনিক্যাল মিনিং ওলাই বহুত কেতিয়াবা হয় না তো সেইখিনি আমি বুজিবৰ কাৰণে আমাৰ কি ভাৰ্বেল কম্প্ৰিহেনশনটো আমাক কি বহুত বেছি দৰকাৰ তো আমি তেতিয়া শব্দখিনি অৰ্থ ল্যাঙ্গুয়েজটো অৰ্থ বুজিবলৈ সক্ষম হ'ম
নেক্সট আহিলে ৱৰ্ড ফ্লুৱেঞ্চি আচ্ছা ৱৰ্ড ফ্লুৱেঞ্চিটো লাগিবই তো এবিলিটি টু প্ৰডিউচ এণ্ড মেনিপুলেট ৱৰ্ড ৰেপিডলি তো আমি নিজে ৱৰ্ড এটা যদি কনষ্ট্ৰাক্ট কৰোঁ মানে আমি যদি ভাবি উলিয়াওঁ যে আচ্ছা এইটো চেণ্টেঞ্চত যদি এইটো ৱৰ্ড দিওঁ বহুত ভাল হ'ব ৱৰ্ডটো আমি স্পষ্ট ক'ব পাৰোঁ আৰু ক'ব পাৰিলে আমি লিখিব পাৰিম ক'ব পাৰিলে আমি স্পেলিং শুদ্ধকৈ আমি লিখিব পাৰিম ইয়াক আমি কেতিয়া ইউজ হয় দৰকাৰ হয় গম পাম আমি ছাডেনলি এটা ৱৰ্ড ষ্ট্ৰক আমাৰ থাকিব লাগিব যাতে আমি পটককৈ যাতে সেই ৱৰ্ডটো আনি পেলাই আমি সেই চেণ্টেঞ্চটো আমি যাতে পুট কৰিব পাৰোঁ তো ইয়াৰ এক্সাম্পল কি কৈছে ৰাইটিং এছেজ তো আমি এছেজ লিখোঁতে আমাৰ কি লাগিব ৱৰ্ড আমাৰ ফ্লুৱেঞ্চি হ'লেহে আমি ইয়াত ধুনীয়াকৈ ভাল ভাল ৱৰ্ডবিলাক লিখিব পাৰিম জেনেৰেটিং ৰাইমছ আমি কবিতা লিখিব পাৰিম হয়নে তো কবিতা লিখিবৰ কাৰণে বোলে আগতে আমাক কয় যে কবিতা বোলে তোমাৰ সাধাৰণকৈ লিখা বস্তু নহয় ঠিক আছে তোমাৰ বোলে একদম কি বুলি কয় এটা লাইন আছিলে বৰ ধুনীয়া যে পাৱাৰফুল ফিলিংছ অফ কিবা এটা আছিলে আই ফৰগট স্পণ্টেনিয়াছ অভাৰফ্ল' অফ পাৱাৰফুল ফিলিংছ হয়নে তো কবিতা বোলে এনেকুৱা বস্তু তুমি য'ত লিখিব পাৰিব তুমি একদম ট্ৰেংকুৱেল প্লেচত বহি পেলাই বোলে তোমাৰ একদম বোলে স্পণ্টেনিয়াছ অভাৰফ্ল' হ'ব লাগিব কিহৰ বোলে ছাৰ পাৱাৰফুল ইম'শ্যনছৰ পাৱাৰফুল ফিলিংছৰ বোলে স্পণ্টেনিয়াছ অভাৰফ্ল' নিজে নিজে আহিলে বোলে সেইটো কবিতা লিখিব পৰা যায় আৰু সেই কবিতাত ইউজ কৰিবলৈ শব্দখিনি তোমাৰ কাৰণে লাগিব ৱৰ্ড ফ্লুৱেঞ্চি বহুত বেছি দৰকাৰ আৰু কুইক ভাৰ্বেল ৰেছপন্সেছ তুমি দিব পাৰিবা আৰু ইয়াত ক্লাছৰুমত চাই কেনেকৈ হেল্পছ ইন ক্ৰিয়েটিভ ৰাইটিং অৰ ডিবেটছ তো ডিবেটত তোমাক ৰাইটিঙত তোমাৰ ক্ৰিয়েটিভ ৰাইটিঙত তোমাৰ ষ্টুডেণ্টে কিবা লিখিছে মেম বা ছাৰ এইটো জেগাত আমি কোনটো ৱৰ্ড লিখিলে ভাল হ'ব পটককৈ আচ্ছা তেতিয়া তুমি কি লিখিব এইটো লিখা পতোৎপন্নমতিতা লিখি দিয়া তো সেইটা তোমাৰ এনেকৈ ৱৰ্ডটো আহিব লাগিব ন তো সেইকাৰণে তোমাৰ কি ৱৰ্ড ফ্লুৱেঞ্চি থকাটো বহুত দৰকাৰ উদাহৰণ ছাৰ ইউ কেন কুইকলি মেক আপ এ ফান ৰাইম অৰ টেল এ ষ্টৰি অন দ্য স্পট তুমি জেগাত তোমাৰ এটা শব্দ লৈ পেলাই এটা বস্তু লৈ পেলাই তোমাক বোলে ছাৰ ক'লে ছাৰ হাতীৰ ওপৰত এটা আমাক লাইন লিখি দিয়ে বোলে আকাশেদি উৰি যায় জাক জাক হাতী তুমি কি ধুনীয়া লাইন এটা কৈ দিলা হয়নে চ' তেনেকৈ তোমাৰ কি ৱৰ্ড আছে তোমাৰ ফ্লুৱেঞ্চি আছে তো সেইকাৰণে তুমি সেই লাইনটো ইমান ধুনীয়া এটা কবিতাৰ লাইন তুমি লিখি দিব পাৰিলা তো সেইকাৰণে তোমাক কি লাগিব ৱৰ্ড ফ্লুৱেঞ্চি লাগিব নিউমেৰিকেল এবিলিটি থাকে অংক এইটো গম পাওঁ এবিলিটি নিউমেৰিকেল মানে গম পাওঁ আমি মেথছ এবিলিটি কাৰণ আমি নিউমেৰিকেল এপ্টিটিউড বহুত কৰিছোঁ এইবোৰ এক্সামৰ কাৰণে এবিলিটি টু ৱৰ্ক উইথ নাম্বাৰ্ছ এণ্ড পাৰফৰ্ম মেথমেটিকেল অপাৰেশ্যন মানে তোমাক কাৰোবাৰ কিডনি উলিয়াব দিয়া অপাৰেশ্যন নহয় অংক কৰা অপাৰেশ্যনৰ কথা কৈছে ঠিক আছে তুমি মেথ কৰিবৰ কাৰণে তুমি যদি এবিলিটি তোমাৰ আছে তাৰমানে তুমি তেতিয়া ছল্ভ কৰিব পাৰিবা এনি এৰিথমেটিক প্ৰব্লেম আণ্ডাৰষ্টেণ্ড কৰিবা তুমি নিউমেৰিকেল পেটাৰ্ণবিলাক কেনেকৈ আছে তুমি চব বুজি পাবা আৰু ক্লাছৰুমত ছাৰ এছেঞ্চিয়েল ফৰ মেথ এণ্ড ছায়েন্স ৰিলেটেড টাস্ক বিলাক কৰিবৰ কাৰণে তোমাৰ কাৰণে ভাল হ'ব ছাৰ আমাক কওকচোন ইউ কেতিয়া মাইনাছত ল'ব লাগে ভি কেতিয়া মাইনাছত ল'ব লাগে এফ কেতিয়া মাইনাছত ল'ব লাগে কি কৈ আছে এই একো নহয় এইটো হ'ল তোমাৰ ফকেল লেন্থ কোনটো চেপ্টাৰ হয় মোক কমেণ্টত দিব লাগিব দেই ভি তোমাৰ কি হয় তোমাৰ হ'ব তোমাৰ কি মানে ইমেজ ডিষ্টেঞ্চ অবজেক্ট ডিষ্টেঞ্চ তো অবজেক্ট ডিষ্টেঞ্চ ইমেজ ডিষ্টেঞ্চ ফকেল লেন্থ এইবিলাক কোনটো চেপ্টাৰৰ বস্তু কোন ক্লাছৰ বস্তু মোক কমেণ্টত দিয়ক তো এইবিলাকতো অংক আছে ন প্লাছ মাইনাছ আছে তো এইখিনি আমাক কেতিয়া দৰকাৰ হ'ব যেতিয়া আমাৰ কি নিউমেৰিকেল এবিলিটি ষ্ট্ৰং আছে ৱৰ্ড ফ্লুৱেঞ্চি ষ্ট্ৰং আছে তো আমি গোটেইখিনি বস্তু একেলগে আমি লগ লগাই আমি ক'ম যে আচ্ছা ইণ্টেলিজেণ্ট হয় মানুহটো ঠিক আছে তো তাৰপাছত তুমি স্পেচিয়েল এবিলিটি তো মানে স্পেচিয়েল মানে কি তোমাৰ স্পেচ ৰিলেটেড তোমাৰ স্পেচ তাৰমানে তুমি দেখি পেলাই তুমি মানে তোমাৰ য'ত আছা তুমি এৰাউণ্ড তোমাৰ চাৰাউণ্ডিং তোমাৰ এৰিয়াটো তো সেইবিলাক তুমি ডিছকাশ্যন কৰিবা তুমি সেইবিলাক অবজাৰ্ভ কৰি পেলাই তুমি যেতিয়া ভিজুৱেলাইজ কৰিব পাৰিবা কিবা এটা বস্তু অবজেক্ট এবিলিটি টু ভিজুৱেলাইজ তুমি এটা বস্তু ভিজুৱেলাইজ কৰিব পাৰিবা এণ্ড মেনিপুলেট অবজেক্টছ ইন স্পেচ তুমি স্পেচত তোমাৰ এৰাউণ্ডত এই তোমাৰ চাৰাউণ্ডত তোমাৰ এৰিয়াত আৰ্থত থকা বস্তুবিলাক তুমি যদি তুমি ভিজুৱেলাইজ তুমি অনুধাৱন কৰিব পাৰিবা সেইটো তোমাক গম পালোঁ যে তোমাৰ স্পেচিয়েল এবিলিটি আছে তাৰমানে আণ্ডাৰষ্টেণ্ডিং মেপ বুজি পোৱা তোমাৰ চাৰ মেপ এখন আমি সাধাৰণ আমি জানো আমি সদায় গুগল মেপ ইউজ কৰোঁ গুগল মেপ নহয় মেপত বহুত বস্তু আছে এখন মেপত ঠিক আছে তুমি ICSE বুকবিলাক চাবা কিমান ধুনীয়া ধুনীয়া তাত তোমাৰ লিখা আছে তো মানে তাৰ চেপ্টাৰবিলাক বহুত হাৰ্ড হয় পাৰিলে সেইবিলাক চালে আমাৰ বহুতখিনি সুবিধা হয় কাৰণ আমি NCERT ওপৰত বহুত বেছি ফ'কাছ কৰিব লাগে না তো মেপ কি হয় তোমাৰ মেপ তোমাৰ পলিটিকেল মেপ কাক কয় জিঅ'গ্ৰাফিকেল মেপ কাক কয় তো বহুতখিনি মেপ আছে তো সেইখিনি আমি চাব লাগিব জিঅ'মেট্ৰি বুজিবা আমি যেতিয়া আমাৰ স্পেচিয়েল এবিলিটি হ'ব এণ্ড এছেম্বলিং অবজেক্টবিলাকক আমি কোনটো পাছত কোনটো দিলে কি হ'বগৈ তেতিয়া বুজি পাম ছাৰ ইয়াকনো আমাৰ ক্লাছৰুমত কি দৰকাৰ আছে এজ এ টিচাৰ ইউজফুল ইন ছাবজেক্ট লাইক জিঅ'মেট্ৰি জিঅ'গ্ৰাফি অৰ আৰ্ট তো যদি প্ৰশ্ন আহে যে স্পেচিয়েল মানে এবিলিটি কোনটো ছাবজেক্টৰ কাৰণে দৰকাৰ তাত দিব তোমাৰ ড্ৰামা আছামিজ তো তুমি লিখিব লাগে জিঅ'গ্ৰাফি জিঅ'মেট্ৰি লাইক ছাবজেক্ট
কমপ্লিট স্যাৰ এছ'চিয়েটিভ মেমৰি তুমি লগ লগাব পৰা তোমাৰ যিটো তোমাৰ বেলেগ এটা বস্তুৰ লগত বেলেগ এটা লিংক কৰা যিটো ক্ষমতা হৈ যাব তোমাৰ এছ'চিয়েটিভ মেমৰি এবিলিটি টু ৰিকল এণ্ড এছ'চিয়েট ইনফৰমেশ্যন কিবা এটা ইনফৰমেশ্যনৰ লগত কিবা এটা ইনফৰমেশ্যন তুমি ৰিকল কৰা লগ লগোৱা তুমি কিবা বস্তু পাহৰিছা তুমি পাহৰাৰ কাৰণে তুমি তাক মনত ৰাখিবৰ কাৰণে তুমি এটা ট্ৰিক এপ্লাই কৰিছিলা আগতে সেই ট্ৰিকটোৰ লগত তুমি তো এনেকৈ মনত ৰাখিছিলা তো যেনেকৈ মই তোমালোকক ট্ৰিকবিলাক দিওঁ হয়নে চবেই আৰ্টিকল 70টো কোনেও নাপাহৰে সেই ৰিলটো তোমাৰ ইমানেই ভাইৰেল হ'ল যে ছমাহ ফাঁচি 5 বছৰ জেল হয়নে তো সেই ৰিলটো কোনো নোচোৱা মানুহ নাই তো যি চাইছে তাৰ মতে গ'ল যে আৰ্টিকল 70টো আচ্ছা আচ্ছা পাৰ্ডনিং পাৱাৰ ঠিক আছে তো এইবিলাক কি হয় তোমাৰ ট্ৰিক হয় তো ট্ৰিকবিলাক তুমি কি কৰা তুমি মনত ৰাখিছা তো মেমৰাইজিং ফেক্ট তোমাৰ কামত আহা পেয়াৰিং ৱৰ্ডছ উইথ মিনিংছ তো অৰ ৰিমেম্বাৰিং হিষ্টৰিকেল ডেট তুমি এইবিলাক তোমাক এছ'চিয়েট কৰি তুমি যেতিয়া বস্তুবিলাক এছ'চিয়েটিভ হ'বা তুমি যেতিয়া বস্তুবিলাক লিংক কৰি মনত ৰাখিব পৰা যিটো ক্ষমতা সেইটো হ'ল তোমাৰ এছ'চিয়েটিভ মেমৰি ক্লাছৰুমত কি আছে কি ফৰ ৰুট লাৰ্ণিং এণ্ড ৰিকলিং ইনফৰমেশ্যন ডিউৰিং এক্সাম তো এক্সামৰ সময়ত বস্তুবিলাক মনলৈ আনিবলৈ ষ্টুডেণ্টবিলাক তুমি কেনেকৈ ট্ৰিক কৰিবা তো সেইবিলাক আমাক দৰকাৰ হ'ব তোমাক যদি এক্সাম্পল দিওঁ ইউ মেমৰাইজ এ পয়েম তুমি এটা কবিতা এটা মনত ৰাখিছিলা বাই কানেক্টিং ইট এ ষ্ট্ৰং অৰ ৰিকল অৰ ফ্ৰেণ্ডছ বাৰ্থডে বাই লিংকিং টু এ স্পেচিয়েল ইভেণ্ট তো কিবা এটা তোমাৰ লগৰ ল'ৰা এটা নাম বা কিবা এটা ইমান ইভেণ্টক লগ লগাই পেলাই তুমি কিবা এটা জেগা এটা নাম মনত ৰাখিছিলা বা পয়েম এটা তুমি মনত ৰাখিছিলা তেনেকৈ ঠিক আছে তো সেইবিলাক হৈ গ'ল তোমাৰ সৰু যেনেকৈ আমি ৰাখোঁ আমাৰ চাম পিপুল হেভ কাৰ্লি ব্লেক হেয়াৰ টাৰ্ণ বেক প্ৰপাৰলি মানে এনেকুৱা কিছুমান তোমাৰ জিঅ'মেট্ৰিকেল নহয় ট্ৰিগন'মেট্ৰিক এটা ট্ৰিক আছিলে হয়নে অ'কে তো সেই ট্ৰিকবিলাক আমি কি কৰিব লাগে মনত ৰাখিব লাগে চ' এইখিনি কৈ দিওঁ যে আমাৰ কি আছে আমাৰ ক্লাছ চলি আছে থিয়ৰী প্লাছ আমাৰ মহাবাহু এইটো কি MCQ চিৰিজ হয় এইটো কি MCQ চিৰিজ হয় আমাৰ ডাউনলোড কৰি ল'ব এপটো যদি লাগে যদি ভাল পাইছে তেতিয়াহে দেই কাৰণ সকলোৱে কষ্ট পইচা ঠিক আছে আৰু এইটো আমাৰ লিংক দিয়া আছে এইটো লিংকত মানে টিপিলে খোল নাখায় যেতিয়া আপুনি PDF ৰূপে আপোনাৰ লগত যাব তেতিয়া আপুনি টিপিব পাৰিব যদি আপোনাৰ PDFটো লাগে বা লিংক চিংবিলাক লাগে এইটো নাম্বাৰ দেখিছে এইটো এটা হোৱাটছআপ কৰিলেই আপোনাক এটা আপোনাৰ অট'মেটিকেলি এটা হোৱাটছআপ মেছেজ গুচি যায় তাত আপোনাৰ লিংকবিলাক গুচি যায় ঠিক আছে ইয়াত আপুনি মেছেজ এটা কৰিব নেক্সট ওৱান পাৰচেপচুৱেল স্পীড কাক কয় এবিলিটি টু কুইকলি এণ্ড একুৰেটলি পাৰচিভ ডিটেইল এণ্ড আইডেণ্টিফাই পেটাৰ্ণ তোমাক এটা প্ৰব্লেম আহিছে তুমি তাক পটককৈ দেখিলে তুমি গম পাব লাগিব যে আচ্ছা এইটো প্ৰব্লেম হৈ আছে ঠিক আছে তুমি এতিয়া যেনেকৈ তুমি এতিয়া দেখিলে গম পোৱা ছাৰ চুনামি এইটো হৈছে নে নাই হোৱা দেই ডাইৰেক্ট এইটো নাই হোৱা তুমি স্পট কৰিলা ইৰৰটো যে ছাৰ টি লাগিব তুমি ভুলটো তুমি ধৰিব পাৰিলা হয়নে তো এই ধৰণৰ তোমাৰ কি এইবিলাক তোমাৰ প্ৰব্লেম চল্ভ তোমাৰ পাৰচেপচুৱেল স্পীডৰ পৰা আহি যাব তো এক্সাম্পল হ'ব কি স্পটিং এৰৰ ইন টেক্সট ৰিকগনাইজিং ভিজুৱেল পেটাৰ্ণ তো সেইকাৰণে টিচাৰক এইবিলাক পঢ়িব দিছে কিমান ইম্পৰ্টেণ্ট থিয়ৰী হয়নে তো গোটেইকেইটা থিয়ৰী পেডাগজি ৰিলেটেড শিক্ষা বিজ্ঞান ৰিলেটেড এইখিনি বহুত বস্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে তো ক্লাছৰুমত কি হেল্প কৰিব তোমাক যেতিয়া তুমি কপি চেকিং কৰিবা ঠিক আছে এইটো হৈ যাব কালি এজন টিচাৰ আপোনাৰ ৰিল এটা আপলোড কৰিছে কিবা হোৱাট ইজ মাইটকণ্ড্ৰিয়া নে কিবা এটা আছিলে ঠিক আছে তো পাহৰি গ'লো একজেক্টলি মই তো চেল এটাৰ ভিতৰত লিখিছে মানে চেল এটা লিখিলে চেলটো আঁকিবলৈ তাৰ ভিতৰত এটা নাম আই ফৰগট ঠিক আছে তো মানে বস্তুটো মানে চায়েন্সৰ ভিতৰত আপোনাৰ মানে চেল কিন্তু ন ধৰি লওক আপুনি এইটো মানে হ'বলৈ এইটো মানে ধৰি লওক আইলেণ্ড টাইপ মানে এনেকুৱা আৰু তো ছাবজেক্ট মানে কি মিক্স কৰি দিছে তো প্ৰথমে লিখি দিলোঁ চেল কুক লিখি ল'লে ঠিক আছে তো কুকটোৰ ভিতৰত যেনিবা এনেকুৱা নাম এটা লিখি দিছে তো এইবিলাক কি আপুনি গম পাব লাগিব ন পটকে স্পটিং ইৰ'ৰ এই সেইটোতো বাৰু গম পাই যাব আপুনি এনেও কিন্তু আৰু কিছুমান পাজল বস্তু থাকে ন আপুনি মানে ব্ৰেইনলি ইনভলভ নোহোৱাকৈ ছাডেনলি দেখি পেলাই গম পাবৰ কাৰণে আপোনাৰ পাৰচেপচুৱেল স্পীডটো বহুত বেছি থাকিব লাগিব লাইক ইউ কুইকলি স্পট এ টাইপো মানে টাইপিং মিষ্টেক দেই টাইপো মানে টাইপিং মিষ্টেক ঠিক আছে তো কিছুমানে লিখিছে যে টাইপো মানে টাইপিং মিষ্টেক ঠিক আছে তো টাইপো মানে হৈ গ'ল টাইপিং মিষ্টেক ইউ কুইকলি স্পট এ টাইপো ইন ইউৰ হোমৱৰ্ক অৰ ফাইণ্ড এ হিডেন অবজেক্ট ইন এ পিকচাৰ গেম তো এইটো হৈ গ'ল আপোনাৰ কি অনুধাৱন আপুনি পটককৈ বস্তুটো আপুনি কেটচ কৰি ল'লে অ'কে দেন আপোনাৰ হৈ গ'ল ৰিজনিং एबिलिटी टू सॉल्व प्रॉब्लम ठीक है तो प्रॉब्लम को सॉल्व करना थिंक लॉजिकली चीजों को हिंदी ना हो तो अब কি হয় আপোনাৰ লজিক্যালি বস্তুটো ভবা এন্ড আইডেন্টিফাই ৰিলেশনশিপ তো বস্তুটো এইবোৰ আহে যে আমাৰ এ কি বুলি কম ৰামৰ বায়েকৰ ভনীয়েকৰ জোৱায়েকক গিয়েকক যদুৱে দেউতা বুলি মাতে তেতিয়াহ'লে এই মানুহজন ৰামৰ কি সম্পৰ্ক তো এইবিলাক কি আপুনি ৰিলেশ্যনশ্বিপবিলাক কি আপোনাৰ ৰিজনিং মাইণ্ড বহুত বেছি ষ্ট্ৰং হ'ব লাগিব ৰিজনিং মাইণ্ড আপোনাৰ বহুত বেছি ষ্ট্ৰং হ'লেহে আপুনি এইখিনি প্ৰব্লেম সলভ কৰিব পাৰিব ঠিক আছে চ' ফৰ এক্সাম্পল সলভিং পাজলছ লজিকেল ৰিজনিং আণ্ডাৰষ্টেণ্ডিং কজ এণ্ড ইফেক্ট কিয় হৈছে আৰু এইটো হোৱাৰ পৰা কি হ'ব ঠিক আছে তো এইটো হ'লে মানে কি হ'ব এনেকুৱা হ'ব কিয় নালাগিছিলে ঠিক আছে এইখিনি আমি জানিব লাগিব লা নিনা কি বস্তু গম পায়নে আপুনি তাৰ ইফেক্ট কি পৰে এল নিনো কি বস্তু এই ছাৰ জিঅ'গ্ৰাফিত পাইছিলোঁ
ক্লাছৰুম ৰিলেভেন্স ক্ৰিটিকেল ফৰ প্ৰব্লেম সলভিং ইন মেথ সায়েন্স আপুনি যদি মেথছৰ টিচাৰ হয় ঠিক আছে যদি আপুনি সায়েন্সৰ টিচাৰ যদি আপোনাৰ মেথছৰ ক্লাছলৈ পঠাই দিয়ে তেতিয়া আপোনাৰ কোনো প্ৰব্লেমে নহয় ঠিক আছে কাৰণ আপোনাৰ কি ৰিজনিং পাৱাৰ আছে ফৰ এক্সাম্পল আপোনাৰ যদি সোধা গ'ল যে what has keys but cannot open lock ক'লে যে চাবি আছে কিন্তু লক খুলিব নোৱাৰে কি বস্তু পিয়ানো হাৰমনিয়াম তো এইবিলাক আপুনি কি লজিকেলি আপুনি এইবিলাক কি আপুনি লজিকেলি বস্তুখিনি থিংক কৰিব পাৰিব লাগিব নেক্সট এতিয়া আমি চাম আমাৰ গোটেইকেইটা হৈ গ'ল এতিয়া আমি চাব লাগিব কম্পেৰিজন উইথ আদাৰ থিয়ৰিজ তো বেলেগ থিয়ৰি কিবা আছেনে এই থিয়ৰিৰ লগত ইয়েছ ছাৰ আমি প্ৰথমে চালো যে স্পেয়াৰমেনছ থিয়ৰি চ' স্পেয়াৰমেনে কৈছিলে মাত্ৰ 2 ফেক্টৰ থিয়ৰি দিছিলে বা জি ফেক্টৰ থিয়ৰি বা 2 ফেক্টৰ থিয়ৰি একেটাই বস্তু ঠিক আছে তেওঁ কৈছিলে যে স্পেয়াৰমেন এমফেচাইজ কৰিছিলে যে এ সিংগল জি ফেক্টৰ প্লাছ স্পেচিফিক ফেক্টৰ থৰ্নডাইক কি বুলি কৈছে তোমাৰ ফাৰ্ষ্টনে ক'লে যে এইটো ডিছএগ্ৰি কৰিছে এইটো নহ'ব বোলে তেওঁ ক'লে যে মাল্টিপল ইণ্ডিপেণ্ডেণ্ট এবিলিটি লগ লাগি পেলাইহে এটা মানুহ বোলে ইণ্টেলিজেণ্ট হয় বোলে বা বুদ্ধিমত্তা বা বুদ্ধি সম্পন্ন হয় তো গাৰ্ডেনাৰ চব পঢ়ি থোৱা আছে আছাম টেটৰ সময়তে পঢ়ি থোৱা আছে আৰু এবাৰ আছাম টেটৰ ৰিজাল্ট বহুত বেছি ভাল ঠিক আছে সকলোকে মই কি বুলি কৈছোঁ পাৰ্টি বিচাৰিছোঁ গাৰ্ডেনাৰ থিয়ৰি কৈছে তো গাৰ্ডেনাৰ থিয়ৰি এটা আছিলে আমি চব পঢ়ি থোৱা আছে তেওঁ কি আছিলে গাৰ্ডেনাৰ থিয়ৰিত কৈছিলে যে তেওঁ 9টা কথা কৈছিলে তেওঁ মানে তেওঁ কৈছে যে কি কৈছে তেওঁ ইনক্লুডিং মিউজিকেল ইণ্টাৰপ্ৰিটেশ্যন ইণ্টাৰপাৰ্চনেল এণ্ড আদাৰ ইণ্টেলিজেন্সৰ কথাও তেওঁ কৈছে ঠিক আছে তো থাৰ্ষ্টনৰ থিয়ৰি ইজ মোৰ ফ'কাছ অন মিজাৰেবল কগনিটিভ স্কিল ঠিক আছে তো এইখিনি কাৰো একো প্ৰব্লেম নাই অ'কে তো এইটো থিয়ৰি পঢ়া নাই এই থিয়ৰিটো পঢ়া নাই ইয়াৰ পাছৰ থিয়ৰি আমি এইটো পঢ়িম চ' এইটো থিয়ৰি পঢ়াৰ পাছত আমি এই থিয়ৰিটো পঢ়ি ল'লেহে আমি দুইটা কম্পেয়াৰ কৰিম তো এইটো পঢ়ি থোৱা আছে কোনো টেনশ্যন নাই যদি আপুনি বুজি পোৱা নাই গাৰ্ডেনাৰ থিয়ৰি বাই মহন্ত ছাৰ মাৰি দিয়ক ওলাই যাব কিন্তু এই থিয়ৰিটো আমি নাই পঢ়া চ' ৰাখিছোঁ এতিয়া পঢ়াৰ পিছতে দুইটা আকৌ আমি কম্পেয়াৰ কৰিম ঠিক আছে তো এইটো নকওঁ তো এইটো এনেই মই চিম্পলি ক'ব পাৰোঁ আপোনাক যে এইটো আপোনাৰ কেটেলৰ এটা থিয়ৰি আছিলে তেওঁ কৈছিলে যে ইণ্টেলিজেন্টৰ দুভাগত ভাগ কৰিছিলে এটা হ'ল আপোনাৰ ফ্লুইড তাৰমানে প্ৰব্লেম চলভিং আৰু এটা হ'লে ক্ৰিষ্টেলাইজ তাৰমানে নলেজ বেছড ঠিক আছে তো এই দুটাৰ মাজত ভাগ কৰিছিলে কিন্তু ক'লে যে থৰ্ষ্টনে ক'লে যে নাই পুৰা 7টা ভাগত আমি ভাগ কৰিব লাগিব তো এইবিলাক আছে তেওঁৰ ওপৰত ক্ৰিটিচিজম কি আছে ক্ৰিটিচিজম এটাই আছে তেওঁ থিয়ৰিটোৰ লগত কোনো ধৰণৰ ইম'চনেল ছ'চিয়েল আৰু ক্ৰিয়েটিভ ইণ্টেলিজেন্সৰ কথা তেওঁ নাই কোৱা ঠিক আছে তো তেওঁৰ থিয়ৰিটোত মাত্ৰ এটাই ক্ৰিটিচিজম আমি পাওঁ দেখিবলৈ যে তেওঁ কৈছে যে কি তেওঁ থিয়ৰিটোত কোনো ধৰণৰ ইম'চনেল ছ'চিয়েল ঠিক আছে আৰু ইণ্টেলিজেন্সৰ তেওঁ কোনো ধৰণৰ কথা আমাক নাই কোৱা এইটো হৈ গ'ল তেওঁৰ কাৰণে কি ইম্পৰ্টেণ্ট থিয়ৰি তেওঁ কিয় ইম্পৰ্টেণ্ট কি ক্ৰিটিচিজম ঠিক আছে ইম্পৰ্টেণ্ট ক্ৰিটিচিজম কমপ্লিট আছে এইখিনি কমপ্লিট ছাৰ অ'কে তো এতিয়া আমি যদি যাওঁ তেওঁৰ থিয়ৰিটো আমাৰ কি লাভ হ'ব ছাৰ বহুত লাভ হ'ব কেনেকৈ ইমাজিন কৰা তোমাৰ এটা ধুনীয়া নলেজ আছে তোমাৰ এবিলিটি আছে যে তুমি ৱৰ্ড তুমি ষ্টৰি টেলিং তুমি বৰ ধুনীয়া ছাডেনলি তোমাৰ অন দ্য স্পট তুমি ষ্টৰি কৰি দিব পাৰা তাৰমানে তোমাৰ কি এবিলিটি ছাৰ ৱৰ্ড ফ্লুৱেঞ্চি আছে ৱৰ্ড ষ্টক আছে ধুনীয়া হয়নে বাট ফাইণ্ড ইট হাৰ্ড টু ৰিড মেপ তোমাক যেতিয়া মেপ পঢ়িবলৈ দিয়া হয় তুমি মেপখন একো বুজিয়ে নোপোৱা ঠিক আছে তেতিয়া তোমাৰ কি হ'ব তোমাৰ স্পেচিয়েল এবিলিটিটো তোমাৰ কম আছে আৰু তেতিয়া ইয়াত কৈছে যে টিচাৰ এজনে তোমাক গাইড কৰিব যে তোমাৰ কোনটো এবিলিটি বেছিকৈ আছে টিচাৰজনে তোমাক গাইড কৰিব ফাইন কৰি পেলাই সেই এবিলিটিটো ফালে লৈ যাব আৰু এই মেপ এবিলিটি তোমাৰ যে কম আছে তোমাক কি কৰিব এই ৱৰ্ডৰ জৰিয়তে ষ্টৰীৰ জৰিয়তে তোমাক এই মেপখন কেনেকৈ ৰিডিং কৰিব লাগে মেপখনৰ নলেজখিনি তুমি কেনেকৈ ল'বা তো মানে টিচাৰজনে ৱেটো গম পাই যাব যে এই মানুহজনৰ স্পেচিয়েল এবিলিটি কম আছে তো এই স্পেচিয়েল এবিলিটি মই ডেভেলপমেণ্ট কৰিব লাগে ডেভেলপমেণ্ট কৰিবৰ কাৰণে মই তেওঁৰ দখল আছে সেইটোক মই ইউজ কৰিম আৰু ইয়াক লগত লগ লগাম ষ্টৰি টেলিং কৰি পেলাই তোমাক মই মেপখন শিকাই দিম তো এইবিলাক ধৰণৰ তোমাক কিয় ইউজফুল আছে এই থিয়ৰিটো ৰিলেটেড ক্লিয়াৰ ছাৰ ভেৰি ভেৰি ক্লিয়াৰ এ ষ্টুডেণ্ট এক্সেলছ এট solving math problems quickly but struggle with reading comprehension কৈছে যে এটা শিশুৰ মেথছ প্ৰব্লেমত তেওঁ কুইকলি কৰিব পাৰে আৰে ছাৰ মেথছ প্ৰব্লেম কুইকলি কৰে নিউমেৰিকেল এবিলিটি আছে গম পালো দেন কি আছে বাকিখিনি পঢ়ক but struggle কৰে নোৱাৰে with reading comprehension verbal according to Thurston theory which primary mental ability is the student strong student to কোনটো ability strong কিবা পঢ়িব দৰকাৰ আছে নাই যতে নিউমেৰিকেল আছে লগাই দিয়ক যতে আপোনাৰ কি আছে ইয়াত নিউমেৰিকেল এবিলিটি কথা যতে পাম আমি তাক লগাই দিম আৰে নিউমেৰিকেল এবিলিটি যতে আছে তাক আমি টিক কৰি দিম এতে হৈ যাব আনসাৰ ডান বি আনসাৰ কাৰেক্ট স্যাৰ Thurston's theory of intelligence is also known as এই থিয়ৰি আৰু কি নামে জনা যায় এক স্যাৰ আমি গম পাই গলো গ্ৰুপ থিয়ৰি কেনে গম পালেও
আপুনি কোৱাই নাই গ্ৰুপ থিয়ৰী বুলি নকলো গম পাম কাৰণ তেওঁ 7 ফেক্টৰ কথা কৈছে ঠিক আছে 7 ফেক্টৰ কথা কৈছে তেওঁ 7টা বস্তু আছে তেওঁৰ থিয়ৰীটো হয়নে 7টা এলিমেন্ট আছে তো 7টা এবিলিটি কথা কৈছে প্ৰাইমেৰী মেন্টেল এবিলিটি 7টা কথা কৈছে আৰু 7টা মানে কেতিয়াও সিঙ্গল নহয় গ্ৰুপ হ'ব কি হ'ব ইছে গ্ৰুপ হ'ব আৰু গ্ৰুপ মানে হ'ল চাৰি গ্ৰুপ থিয়ৰী গ্ৰুপ ফেক্টৰ থিয়ৰী কেনে গম পা আপুনি ক'লেই নহব দেখাব লাগিব ওকে ফাৰ্স্ট তো গ্ৰুপ ফেক্টৰ থিয়ৰী কি তেওঁ কৈছিলে যে ফাৰ্স্ট তো নেকি কৈছিলে যে the intelligence is not just one single ability এটা theory নহয় instead পৰিবৰ্তে it's made up of several distinct ability at বহুতখিনি ability আছে that work together যি একেলগে কাম কৰে these abilities are grouped আৰু সকলোবিলাক গ্ৰুপৰ ৰখা হৈছে into 7 primary mental ability ইয়াক গ্ৰুপৰ ৰখা হৈছে যে PMA বুলি কওঁ and each one handles different kinds of tasks আৰু প্ৰতিটো বেলেগ বেলেগ কাৰ্য পাৰফৰ্ম কৰে the term group factor আৰু group factor শব্দটো come from আহিছে যে idea that intelligence is a collection তো intelligence যে এটা collection হয় or group হয় তাৰ পৰা আহিছে of these separate mental skills এই বিভিন্ন ধৰণৰ mental skill খিনি কি হয় এইখিনি পৰা group শব্দ আহিছে and not one general factor তোমাৰ স্পেয়াৰ মানে কোৱাৰ দৰে এটা general factor নহয় বা জি factor নহয় বা টু factor theory নহয় তো ইয়াৰ কাৰণে তোমাৰ এক্সাম্পল চাই লাগিব আপুনি এক্সাম্পল দিব লাগিব থিংক অফ ইন্টেলিজেন্স তুমি যদি ভাবা ইন্টেলিজেন্ট বোলা বস্তুটো বোলে এটা সালাড হয় ফ্ৰুটৰ সালাড সালাড মানে য'ত বিভিন্ন ফ্ৰুট থাকে বিভিন্ন সল্ট থাকে সালাড বা সালাড বা ইন্টেলিজেন্ট এটা আমি লৈছো কাৰণ কি ইন্টেলিজেন্ট লাইক এ সালাড তো সালাড আমি ইন্টেলিজেন্ট হিচাপে লৈছো is made of different fruits বেলেগ বেলেগ ফ্ৰুটৰে বনিছে এই বেলেগ বেলেগ ফ্ৰুটক যদি আমি যদি বেলেগ বেলেগ এবিলিটি বুলি কওঁ মেথ এবিলিটি ভাৰ্বেল এবিলিটি নিউমেৰিকেল এবিলিটি এইবিলাক এবিলিটি ওম এবিলিটি সোৱাহা এবিলিটি লৈ ললো each fruit add its own flavor আচ্ছা প্ৰতিটোৱেতো নিজৰ নিজৰ এটা ফ্লেভাৰ আছে নিজৰ নিজৰ স্কিল আছে আৰু এই ধৰণৰ সালাড মানে ইন্টেলিজেন্ট প্ৰতিজন মানুহৰ ওচৰত আছে তাৰ মানে প্ৰতিজন মানুহৰ সালাড বা ইন্টেলিজেন্ট has a unique mix প্ৰতিজন মানুহৰ ইন্টেলিজেন্সটো কি হয় বিভিন্ন ধৰণৰ হ'ব পাৰে বিভিন্ন ধৰণৰ ক্ষেত্ৰত তেওঁলোকৰ কি হ'ব পাৰে এবিলিটি বহুত বেছি হ'ব পাৰে হেকত থ্যাংক ইউ ভেৰি মাচ ক্লাছটো হেকলৈকে চোৱাৰ কাৰণে কি পালে কি নাপালে কমেন্ট এটা দিলে ভাল পাম যেহেতু আমি গাঁৱলীয়া মানুহ ঠিক আছে আমাক কমেন্টই লাগিব বেয়া হলেও ভাল পালে লিখিব যে কেনেকৈ আপোনাক আৰু লাগে বা কি ধৰণে লাগে কি কৰিব লাগে কি নাই গোটেইখিনি জনাব ইয়াতে লিংকসমূহ দিয়া আছে ডাউনলোড কৰিব এপটো যদি ভাল পায় তাত এনচিআৰটি বা ধৰিলে আপোনাৰ মক টেষ্ট আপোনাৰ কমে 15টা মান আপোনাক কি দিয়া হ'ব মক টেষ্ট তাত থাকিব কম ফিজত আপোনাৰ গোটেই কোৰ্সটো এৰি দিয়া হ'ব মাৰ্কেটত পাই যাব থ্যাংক ইউ ভেৰি মাচ